টিকেট কিনি লৈ আহো কিজনী লাগিছে এইবাৰ লাগিলে ন আলু পিয়াজ কিনি লাগিলে ৰাতিলে আলু পিয়াজ একে ধুনীয়াকৈ মাংস দি ছাগলী মাংসডাল পাইছে ঘৰত গৈ গম পাইছো যে মই মিছেজৰ হাতত এটা বুক দি থৈ আহিছিলো গতিকে এতিয়া তাত খেলা হৈ থকা গম পাই মিছেজৰ পৰা বুক কৰি আনিছো আহি পাই বৰ্ডত চকুত পৰিছে থাৰ্ড প্ৰাইজটো মোৰ নামত লাগিছে 10 নম্বৰ পুৰস্কাৰ এইটো মই পাৰিম হে যোৱাবাৰ মই পাইছিলো। নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছো আৰু মই আছো আমাৰ গাঁৱতে এটা বিশেষ অনুষ্ঠানত আৰু মই আগতে কৈ দিছো যে আপোনালোকে চাগে বৰ্তমান অসমত দেখিয়ে আছে যে বিভিন্ন ডাঙৰ ডাঙৰ লটাৰী খেল আপোনালোকে দেখিছে য'ত গাড়ী ঘোঁৰা কিবা কিবি ঢেৰ কিবা কিবি পায় ডাঙৰ ডাঙৰ গাড়ী পায় অডি পায় মাৰ্চিডিজ পায় আৰু লগতে বাছো পোৱা লটাৰী খেল দেখিছে কিন্তু আমাৰ ইয়াত যিখন লটাৰী খেল মাঘৰ বিহু উপলক্ষে আমাৰ বন্ধু ৰঞ্জন হোটেল বা মোৰ ভাইটিকেইটাই পাতিছে সেই খেলখনত উপস্থিত আছো আৰু তেওঁলোকে ক'লে যে অকণ ভিডিঅ'টো কৰি দেখাই দিবা আমি যেতিয়া ডাঙৰ হ'ম বুঢ়া হৈ যাম তেতিয়া আমি চাবলৈ ভাল হ'ব আৰু আমি যে এয়া খেল পাতিছিলো সেইখিনি আমি যদি পিছত চাম 10 বছৰ পিছত কিমান ভাল লাগিব আৰু সেইকাৰণে ভিডিঅ'টো বনাইছো আৰু এওঁলোকে মানে অকণমান আচলতে লটাৰী খেল মানে ইমান ডাঙৰ নহয় সৰুকে পাতিছে আৰু পুৰস্কাৰখিনিও তেনেকে মাঘৰ বিহু উপলক্ষে যাতে আপোনালোকে মানে খাই বৈ উপভোগ কৰিব পাৰে তেনেকুৱা ধৰণৰ পুৰস্কাৰ দিছে আৰু অকণমান খেলখন দেখাম কেনেধৰণে প্ৰস্তুত হৈছে আৰু প্ৰস্তুতিও তেওঁলোকে আৰম্ভ কৰিছে আৰু পুৰস্কাৰখিনি মই পিছত দেখাম আগতে অকণমান ৰঞ্জনৰ লগত বিশালৰ লগত কথা পাতি লওঁ বিশাল কি কৰি আছে কোৱা আৰু মানে হ'ব আৰু এতিয়াও খেলখন আৰম্ভ হোৱা নাই আৰু কিছু সময় পিছতে আৰম্ভ হ'ব ইয়াত ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ এইবিলাক মানে একদম 14টা প্ৰাইজ আছে আৰু লগতে এটা আনলাকি পুৰস্কাৰ ৰাখিছে আনলাকি মানে যিজন মানুহৰ লাক একেবাৰে বেয়া সেইটোৱে হৈছে আনলাক সেই আনলাকি পুৰস্কাৰটোৱে তেওঁলোকে দিব ইয়াত লিখা আছে চাওক আনলাকি পুৰস্কাৰ দুৰ্ভাগ্যজনক মানে এইটো দুৰ্ভাগ্যজনক পুৰস্কাৰ এটা 32 ইঞ্চি LED টিভি গতিকে প্ৰথম পুৰস্কাৰ কি আপোনালোকক এতিয়া দেখাওঁ প্ৰথম পুৰস্কাৰটো হৈছে এডাল মস্ত খাহী তেজাল খাহী বুলি কৈছে তেওঁলোকে আৰু খাহীটো দেখাই লওঁ চাওঁ ছাগলীটো ক'ত আছে আৰু যাৰ ভাগ্য ভাল একদম প্ৰথম পুৰস্কাৰ পাব সি হ'ব এইটো মস্ত খাহী ছাগলী তেওঁলোকে দিব আৰু 2 নম্বৰ পুৰস্কাৰ কি আছে আচলতে ময়ো দুখন বহি লৈছো এওঁলোকৰ পৰা দুখন বহীত কি পাওঁ নাজানো বাৰু যে 2 নম্বৰত আছে এটা অভেনটো দেখাই দিওঁ আৰু প্ৰাইজখিনি মানে ধুনীয়াকৈ সজাই তুলিছে আৰু ইতিমধ্যে আপোনালোকে চাব পাৰে কিমান মানুহ দৰ্শক মানে ইতিমধ্যে আহিছে আৰু তেওঁলোক সকলোৱে টিকেট চাগে লৈছে আৰু সকলোৱে মনৰ কথা জানিবলৈ চেষ্টা কৰিম 2 নম্বৰ পুৰস্কাৰ এটা অভেন আছে 3 নম্বৰত আছে হাঁহযোৰ ক'ত আছে হাঁহ ক'ত আছে এইযোৰ হৈছে হাঁহ এইযোৰ হাঁহ আছে 4 নম্বৰত আছে গেছৰ চুলা আছে এইটো গেছৰ চুলা 4 নম্বৰত লৈ যাব পাৰিব মাত্ৰ 10 টকাত ইমানখিনি পুৰস্কাৰ আপোনালোকে পাব পাৰে তাৰপিছত আছে 5 নম্বৰত আছে মাছ 5 কেজি মাছটো ক'ত আছে মাছ ফ্ৰিজত আছে কালি লোকেল মুৰ্গী আছে এটা মস্ত লোকেল মুৰ্গী তাৰপিছত আছে জিৰা ৰাইচ লিখিছে কিন্তু এনেকে বাসমতি চাউল দিছে 26 কেজি গতিকে আজি আপোনালোকে একদম গাঁৱৰ মানুহ মিলি জুলি যদি পুৰস্কাৰটো পায় আৰামছে খাব পাৰিব মিঠাতেল আছে 5 লিটাৰ তাৰপিছত মিঠাতেল এইটো 5 লিটাৰ আৰু এইটো হৈছে ডিম 1 প্লেট দিছে দৈ আছে 4 লিটাৰ 3 কেজি কিবা কিবি ঢেৰ কিবা কিবি আছে আৰু কেনেধৰণে হ'ব খেল এইবাৰ মানে অকণমান বেলেগ ধৰণে এনেকৈ প্ৰস্তুতি কৰিছে এইবিলাক মানে আপোনালোকে যোৱা বুলি আচলতে নাভাবিব এইটো তেওঁলোকে নিজে বনাই লৈছে আৰু খেলখন হোৱাৰ পিছত তেওঁলোকে আকৌ বস্তুটো ভাঙি দিব বুলি কৈছে আৰু কেনেধৰণে হ'ব খেলখন কোনে দেখাই দিব অকণমান দেখাই দিওঁ কেনেকৈ হ'ব মানে এটা টিকেটত হ'ব আপোনাৰ 4টাকে নম্বৰ আছে তো 4টা চকৰি ঘূৰিব য'তে ৰখি যায় সেকেন্ড প্ৰাইজ যদি আমি এতিয়া লাষ্টৰ পৰা ষ্টাৰ্ট কৰো লাষ্ট প্ৰাইজটো আছে আমাৰ 12 নম্বৰ লাগি গ'ল য'ত ৰখিব তাৰ পৰা আকৌ ষ্টাৰ্ট হ'ব যদি আপোনাৰ ধৰক কি 7741 লাগি গ'ল আকৌ আমি এই সংখ্যাটো পাই ঘূৰাই ষ্টাৰ্ট কৰিম খেলখন তাৰ পৰাই ঘূৰিব 0 পৰা খেল নাহে আৰু গতিকে ৰখে তো পাই খেল ষ্টাৰ্ট হ'ব আৰু আপোনালোকে ভাবিব নালাগে ধুনীয়াকৈ ইমানখিনি মানুহ গোট খাইছে আৰু টিকেট কোনে টিকেট লৈছে নাই লৈছা এতিয়া কি আশা কৰা কি লাগিব তোমাক একো নালাগে কিয় তুমি টিকেট কিয় লৈছা আৰু কোন আছে আমাৰ টিকেট লোৱা মানুহ কোনোবাই কিবা পাবলৈ আশা কৰে নেকি এইটো ভিডিঅ'ত যোনে ক'ব টিকেটত কিবা পাম বুলি সিয়ে পাব কিবা কোনোবাই পাব নেকি আৰু কোন আছে আমাৰ মোবাইল আছিলে মই সেইকাৰণে সুধিছিলো এই যে
টিকেট লৈছে? লৈছো। আপোনাৰ এতিয়া কি পালে আপুনি সুখী হ'ব কওকচোন বাৰু, কি লাগিব? কি ভগৱানে কপালত যিটো লিখি দিছে সেইটোহে পাম, আৰু পাবও পাৰো নাপাবও পাৰো। পাম বুলি আপুনি ডাঠি পাবই মানে? মোৰ এই টিভিটো পালে ভাল আছিলে, মই টিভি বৰ চাম। হয় নেকি? চবে অকমান হাত চাপৰি মাৰি দিয়ক ভাই, ভুবাই দিয়াৰ কাৰণে আমাৰ টিভিটো লাগিব দেই। খেল হয় নাই বাৰু? আৰু বৰষে কি বহি কেইখন লৈছা? বহি ধেৰ দেখিছো দেখোন। বহি 3খন লৈছো, যিহেতু ৰান্ধনি অভেনটো পালে ভাল হয়। ৰান্ধনি হিচাপে অভেনটো লাগে, গতিকে সকলোৱে আশা কৰি আহিছে, সকলোৱে, কাৰণ চবেইতো এটা পুৰস্কাৰ পাব পাৰে। এটা টিকেটত আপুনি যিমানেই বহি নলওক, 10খন বহি ললেও টিকেট লাগিব এটা নম্বৰতে। গতিকে কোনোবাই এটা টিকেট লৈ 10 টকাতে হয়তো খাহী ছাগলীটো পাব পাৰে, কোনোবাই টিভিটো 10 টকাতে পাব পাৰে, আৰু কোনোবাই 10খন বহি লৈ আমাৰ লৈছে 7খন বহি, ই নাপাবও পাৰে। গতিকে কোনো কথা নাই তেনেকুৱা। আৰু এইটো হৈছে আমাৰ ভাগিন, আহিছে পুনেৰ পৰা। আৰু এতিয়া খেলখন কেনেধৰণে আৰম্ভ হ'ব গোটেইখিনি কথা দেখাম, আপোনালোকে চাই থাকিব আৰু অকণমান আভাস দিবলৈ চেষ্টা কৰিলো। ধন্যবাদ। আমি আৰম্ভ কৰিব লৈছো চাহি গৰমৰ সৌজন্য ভোগালী বিহুৰ উপহাৰ কুপন খেল। আৰু যিসকল দৰ্শকে খেলখন চাম বুলি ভাবিছে এতিয়াও অহা নাই, তেওঁলোকক অতি সোনকালে আহিবলৈ অনুৰোধ জনাইছো। ইতিমধ্যে বহুকেইজন দৰ্শক ইতিমধ্যে আহি উপস্থিত হৈছেহি, লগতে আমাৰ গাঁৱৰ সভাপতি ছেক্ৰেটাৰীৰ পৰা আদি কৰি সকলো মানুহ উপস্থিত হৈছেহি। গতিকে আৰম্ভ কৰিব লৈছো। প্ৰথমতে কোনটো পুৰস্কাৰ হ'ব? 15 নম্বৰ পাইছা। প্ৰথমতে হ'ব 15 নম্বৰৰ পৰা। 15 নম্বৰ কি আছে? 15 নম্বৰ আছে পাৰ চৰাই এযোৰ। 15 নম্বৰ পুৰস্কাৰ এযোৰ পাৰ চৰাই। এওঁলোকে নতুন এটা চিষ্টেম আৰম্ভ কৰিছে, 4টা নম্বৰৰ কাৰণে 4টা চকৰি। গতিকে আৰম্ভণি কোনটো নম্বৰৰ পৰা হ'ব গোটেই কথাখিনি বিচাৰকে বুজাই যায়। আমাৰ খেলখন আৰম্ভণি হ'ব 1,000,000 আপোনালোকে বহি চাব পাৰে 4টা সংখ্যা যোগ কৰিব। যেতিয়া চকৰি ঘূৰিব মেইন বৰ্ড হ'ব সেইটো আপোনাৰ 1000 বৰ্ডটো 1,000,000 কোনটাকে নাহে এইফালৰ পৰা যাব বৰ্ডখন। বুজিবলৈ সহজকৈ আপোনালোকক কৈ দিছো যে ধৰি লওক এইখন মোৰ বহি, ইয়াতে মোৰ নম্বৰ আছে 7801। 7801 এই নম্বৰটো ইয়াত কেনেধৰণে কৰা হ'ব সেইটো কৈ দিয়া। 7801। গতিকে আপোনালোকে সকলোৱে বুজি পাইছে কথাটো? হ'ব দিয়া। গতিকে আপোনালোকে চাই লওক। আৰু এয়া আৰম্ভ কৰিছে 15 নম্বৰ পুৰস্কাৰ এযোৰ পাৰ। এয়া 15 নম্বৰ পুৰস্কাৰ এযোৰ পাৰ চৰাই। আমাৰ মানে এই খেলখনত আজি আমি ইমান বছৰে খেল মানে কোনোবা নহয় কোনোবাই আমাৰ গাঁৱত খেল হয়ে, আৰু সেই খেলখনত যদি 10টা পুৰস্কাৰ থাকে তাৰে 3টা পুৰস্কাৰ এজন মানুহে পায়ে পায়। আৰু এইবাৰ পায় নে নাজানো, এতিয়া ডিপ্টিৰে মানে প্ৰত্যেকবাৰতে পুৰস্কাৰ পায়। এতিয়া কেনেকুৱা লাগিছে এবাৰ পাবলৈ নাই? কি পাব, কি আশা কৰে? আশাটো কৰিলো, কিন্তু প্ৰথম প্ৰাইজটো নহ'লেও ছেকেণ্ডটো পালে বেছি সুখী হ'ব। আৰু মানে ডিপ্টিৰে অভেনটো লাগে, এইফালে বয়সকো অভেনটো লাগে। এতিয়া দুইটাৰ মাজত কম্প্ৰমাইজ কৰি কোনে পায় জানো। আৰু এইফালে আমাৰ ভূমাইদাৰ লাগে টিভিটো, আৰু এইফালে আমাৰ কেমেৰাধাৰীৰ লক্ষ্যকো লাগে টিভিটো। গতিকে কোনে পায় নাজানো। এতিয়া তাৰপিছত তাৰ আগৰ পুৰস্কাৰটো দৈ 4 লিটাৰ, চিৰা 3 কেজি আৰু গুড় 1 কেজিৰ কাৰণে 10 নম্বৰ পুৰস্কাৰ। এইটো মই পাৰিম হে, যোৱাবাৰ মই পাইছিলো। যোৱাবাৰ পাইছিলে, এইবাৰ দুপুৰে পাব। ঠিক আছে, এবাৰ হাত তালি মাৰি দিয়ক সকলোৱে। খেল আৰম্ভ, ষ্টাৰ্ট কৰা। ময়ে পালো। 108 মানে কাইলৈ ৰাতিপুৱা ঘৰত কিনিছিলে নেকি? এইখিনি বস্তু যোগাৰ কৰিছিলে নেকি? নাই, মই যোগাৰ কৰিছিলো বাৰুতে। এতিয়া মানে আশাটো অলপ বেলেগ কৰিছিলো, সেইকাৰণে ভবা নাছিলো। গতিকে পাই বহুত সুখী হলো। আৰু বহুত লাভ আছে।
এইটো নম্বৰ 139 নম্বৰ 139 নম্বৰ কৰি জিকিবই পাৰে। অকমান আগতে কৈছিলে যেতিয়া পাব বুলি। ইয়াৰ পিছৰ পুৰস্কাৰ ডিম 1 কাৰ্টুন। দাদা পাইছে আজি ভোজটো কেনেকুৱা হ'ব কওক? চাই লওঁ আজি একচুৱেলি আমি নিৰামিষ ভোজী দেওবাৰ হৈছে উৰুকা তথাপি মই টিকেট বিচাৰি আহিছিলো কালিহে কিন্তু কালি মানে তোমালোকৰ অস্থায়ী জেগাত টিকেট মানে কাউণ্টাৰত টিকেট বিচাৰিছিলো টিকেট নাপালো কিন্তু ঘৰত গৈহে গম পাইছো যে মোৰ মিছেজৰ হাতত এটা বুক দি থৈ আহিছিলে গতিকে এতিয়া তাত খেলা হৈ থকা গম পাই মিছেজৰ পৰা বুক কৰি আনিছো আহি পাই বৰ্ডত চকুত পৰিছে থাৰ্ড প্ৰাইজটো মোৰ নামত লাগিছে গতিকে তাৰ বাবে মই খুবেই সুখী আৰু ভোগালী বতৰ তেনেকুৱা এটা দান হ'ল লটাৰী নামৰ চাহে ক্ষুদ্ৰ এটা বস্তুৱে হওক উপহাৰ হিচাপে পোৱাটো বহুত মানে সৌভাগ্যৱান বুলি ক'ব পাৰি তাৰ বাবে তোমালোকক অশেষ ধন্যবাদ আজিৰ দিনত তেনেকুৱা এখন খেলা আয়োজন কৰাৰ বাবে ধন্যবাদ আগলৈও তোমালোকৰ শুভকামনা থাকিলে এনেকুৱা যেন একতাভাৱে তোমালোকে তোমাৰ কামবিলাক চলাই যোৱা ধন্যবাদ ঠিক আছে প্ৰথম পুৰস্কাৰ বিজেতা 7649 আপোনাৰ নামটো অভিনন্দন তুমি ভাল সলনি কৰিলে সেইটো বেলেগ কথা কিন্তু আজি মানে ভোজ পোহা হ'ব এইটো ভোজ নহ'ব গতিকে এবাৰ হাততালি মাৰিছে সকলোৱে ভাল লাগিছে এতিয়া একেবাৰে শেষৰটো পুৰস্কাৰ আপোনালোকক পুৰস্কাৰটো বিষয়ে অকমান কৈ দিম যে ইতিমধ্যে 15 নম্বৰৰ পৰা 1 নম্বৰলৈকে পুৰস্কাৰ সম্পূৰ্ণ হৈ গৈছে আমাৰ পুৰস্কাৰ নাই আৰু কিন্তু এটা পুৰস্কাৰ বাকী আছে সেই পুৰস্কাৰটো হৈছে যাৰ লাক ভাল নহয় যাৰ লাক আজি সকলোতকৈ বেয়া সিহে সেই পুৰস্কাৰটো পাব আৰু সকলোৱে চাই লওক ইয়াত লিখাই আছে দুৰ্ভাগ্যজনক পুৰস্কাৰ মানে ভাগ্য নাই সিহে এই পুৰস্কাৰটো পাব এটা 32 ইঞ্চি LED টিভি আৰু যিসকলে চাই আছে সকলোকে কৈছো যে এই যে চকৰি চিষ্টেমটো তেওঁলোকে কেৱল আজি লটাৰী খেলখনৰ কাৰণেহে তেওঁলোকে নিজে বনাইছে নিজে প্ৰস্তুত কৰিছে এই খেলখন হোৱাৰ পিছত তেওঁলোকে এই চকৰিটো নালাগে ভাঙি পেলাব কাৰণ বহুতে হয়তো ভাবিব পাৰে যে ইয়াত যোৱা চোৱা কিবা চিষ্টেম থাকিব পাৰে তেনেকুৱা বিষয় নাই এই চকৰিটো তেওঁলোকে নিজে বনাইছে আৰু তেওঁলোকে আজি খেলখন হোৱাৰ পিছত চকৰিটো ভাঙি পেলাবলৈ কৈছে অকণমান ৰঙৰ কথাটো কৈ দিয়া আমাৰ চকৰিটো মানে তপনে বহুত কষ্ট কৰিছে এইটোত আমাৰ আজি বনোৱা নহয় আজি আপোনাৰ খেলৰ মানে আমি যেতিয়া বহি চফা কৰিছিলোঁ তাৰ পিছতে আমি ভাবিছোঁ যে খেলখন আমি আগৰবাৰ মাতিছিলোঁ মানে টিকটখিনি জমা কৰি পেলাই মানে বাক্সাত ভৰাই পেলাই লৰাইছিলোঁ তেতিয়া কিছুমানে ভাবিছে যে আমাৰ নম্বৰবিলাক নাহিলেই তেতিয়া আমি ভাবিলোঁ যে এইবাৰ আমি নতুন এটা নিয়ম কৰিম যে চকৰি ঘূৰাম আমি ফিল্ডটো আনিবলৈ ভাবিছোঁ যে চকু আগত ৰাইজে যেন বেয়া নাপাওঁ কাৰণ আগলৈও যদি আমি খেল পাতিলে ধৰক আকৌ বিক্ৰী কৰিব গ'লে ধৰক ৰাইজে কয় যে তোমালোকেই পালা বা আমুকেই পালে সেইটো মানে ভাবিব নালাগে সেইকাৰণে চকু আগত খেল চবেই ভালকৈ এতিয়াতো চবেই দেখিছে ধৰক যে খেলখনত কোনো এটা হেৰি নাই আৰু আমি কমিটি আঁতৰতে আছোঁ ধৰক যিমান পাৰিছোঁ ধৰক যে ৰাইজে ভাল পাওক বুলিয়ে পাতিছোঁ খেলখন আৰু বিহুত মানে কি এইটো এটা ফূৰ্তি বস্তু ফূৰ্তিৰ কাৰণে পতা হৈছে খেলখন ভাল পাওক চবেই আগলৈও যেন আমি গ'লে ধৰক যে লওক আমাক আদৰি পেলাই যে লওক বহি এখন আৰু অকমান সকলোৱে মিলি ফূৰ্তি কৰে আনন্দ কৰে ইয়াত বহুত ডাঙৰ পুৰস্কাৰো নাই টিকেটৰ আমাৰ বহুত বেছি নহয় গতিকে সকলোৱে উপভোগ কৰি আছে এই খেলখন সকলোকে ধন্যবাদ জনাইছো আৰু একেবাৰে শেষৰ পুৰস্কাৰটো আনলাকি পুৰস্কাৰটোৰ কাৰণে এতিয়া খেলখন হ'ব কিন্তু কোনোবা টিভিটোৰ কাৰণে আশাবাদী মানুহ আছে নেকি অকমান কওকচোন কোনোবা আছে নেকি চবেই আশা কৰিছে নেকি চবেই
আমাৰ মানে আলু পিঁয়াজ পাইছে ৰূপালী মায়ে আশা কেনেকুৱা লাগিছে মজা লাগিছে আজি পাই লৈ পেলাই বহুত ভাল লাগিছে কিন্তু টিকেটখিনি ঘৰৰ ভিতৰত থাকিল এতিয়াহে চাওঁতেহে গম পাইছো মানে খেল হৈ থাকোঁতে গম পোৱা নাই মানে একো গম নাপালো টিকেটখিনি লৈ আহোঁ কিজনী লাগিছে এইবাৰ লাগিলেই নহয় আলু পিঁয়াজখিনি লাগিলে ৰাতিলে আলু পিঁয়াজ একে ধুনীয়াকৈ মাংস দি ছাগলী মাংসডাল পাইছে ছোৱালীজনীয়ে ধুনীয়াকৈ বনাই খাম আৰু একদম মজা ভোগালী বিহু শুভেচ্ছা থাকিল সকলোকে দিয়ক সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিলে